নমস্কাৰ পুনৰবাৰ স্বাগতম জনাইছোঁ আন এটা ভিডিঅ'লৈ আৰু আজি মই আপোনালোকক এটা ৰেচিপি বনাই দেখুৱাম। এটা নহয় দুটা, মানে একেটা বস্তুৰে দুটা ৰেচিপি বনাই দেখুৱাম। বস্তুটো হৈছে মাটি দালি আৰু মাটি দালিৰে দুটা ৰেচিপি আপোনালোকলৈ আগবঢ়াম। আপোনালোকৰ কেনেকুৱা লাগিছে মোক জনাবলৈ নাপাহৰিব। আৰু এটা ৰেচিপি একেবাৰে সহজ, সকলোৱে খাইছে, গতিকে সেইটোও বনাম। আৰু আনটো ৰেচিপি আপোনালোকে জানিবও পাৰে, কিছুমানে নাজানিবও পাৰে, গতিকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই যাব। মাছৰ মূৰবোৰ বজাৰৰ পৰা এনেকৈ টুকুৰা টুকুৰকৈ কাটি আনিছিলে সুবিধা হোৱাকৈ। ভালেই হ'ল, মই ভালেই পালোঁ কাটি অনাৰ কাৰণে। আৰু এতিয়া ধুনীয়াকৈ ধুই লৈছোঁ আৰু এবাৰ ধুম। আৰু এইখিনি হ'ল মাটি দালিখিনি, এইখিনিও ভালকৈ ধুই ল'লোঁ। এয়া হ'ল ভীমকলৰ বাকলি আৰু এইখিনিও পুৰি পেলাই পানীত তিয়াই থৈছোঁ। ইফালে আদা, নহৰু, পিঁয়াজ সেইখিনিয়ে দিছোঁ আৰু মছলা, আৰু লগত জলকীয়া কেইটামান দিম বাৰু খবৰ সময়ত। এইখিনি ভালকৈ এতিয়া থেতালি লওঁ। মাছৰ মূৰখিনি প্ৰথমতে ফ্ৰাই কৰি লওঁ আৰু এইখিনি খুব বেছি টানকৈ ফ্ৰাই কৰি ল'ব লাগিব আৰু অলপ দেৰি লাগিব বাৰু ফ্ৰাই কৰোঁতে। ধুনীয়াকৈ টানকৈ ফ্ৰাই কৰি ল'লোঁ। এয়া পিঁয়াজ কাটি ল'লোঁ, গোটাকৈ কাটি লৈছোঁ, পিছা নাই আৰু এইখিনি। তাৰপিছত এতিয়া সেই একেখিনি তেলতে এতিয়া ইয়াত পিঁয়াজ, নহৰু, আদা পিচি থোৱাখিনিও দি দিম। জলকীয়া 4-5টামান দিছোঁ, মানে একেবাৰে বহুত বেছি জাল নাই সেইকাৰণে দি দিছোঁ। আৰু এইখিনি অকণমান দেৰি ভাজি লৈছোঁ গোন্ধটো যোৱালৈকে। আৰু এয়া দেখিছে নহয় মাটি দালিখিনি এভাগ মই বইল কৰিলোঁ, কুকাৰত বইল কৰিলোঁ মানে খাৰ বনাবৰ কাৰণে। আৰু এইখিনি হৈছে মুড়ি ঘণ্টৰ কাৰণে, গতিকে ধৰিব পাৰিছেই মুড়ি ঘণ্ট বনাম আজি মাটি দালিৰে। আৰু খুব বেছি ভাল লাগে, মই আগতেও বনাইছোঁ। মাটি দালিৰ লগত মুড়ি ঘণ্ট খাই বহুত বেছি ভাল লাগে, সেইবাবে ভাবিলোঁ আজি দুটা বস্তু বনাম সেইকাৰণে। আৰু মাটি দালিৰ লগত খাৰটো বেছি মিলে, গতিকে খাৰটো আমি খোৱা হয় মাজে মাজে, বহুত বেছি নহয় বাৰু। আজি ভাবিলোঁ বহুত দিন খোৱা নাই খাৰ, সেইবাবে খাৰো বনাইছোঁ। খাৰে বহুত বেছি পেট চাফা কৰে জানেই আপোনালোকে, গতিকে খাৰ আৰু মুড়ি ঘণ্ট আজি দুটা ৰেচিপি হ'ল একেটা বস্তুৰে। গতিকে এয়াই আৰু ভালকৈ দুবাৰমান ঢাকন দি লৰাই ভাজি ল'লোঁ। ভাজি লোৱাৰ পাছত মাছৰ মূৰখিনি দি লৈ আৰু এবাৰ লৰাই ভাজি দিলোঁ। তাৰপিছত পানী দি দিলোঁ। পানী দিয়াৰ পিছত অকণমান দেৰি উতলিবলৈ দিলোঁ, প্ৰায় 10 মিনিটমান। আৰু পানীটো অকণ শুকাই গ'ল। এনেকৈ পানী অকণ অকণকৈ দি মই বনাই আছোঁ। আৰু ধনিয়া অকণ দি দিলে গুণটো বেছি ভাল হয়, সেইকাৰণে ধনিয়া পাত দি দিলোঁ। আৰু এইখিনি খাৰখিনি মই ধুনীয়াকৈ দুটা কলৰ বাকলিত খাৰ উলিয়াই ল'লোঁ। অকণমান তেল দি ল'লোঁ, তেলত এয়া নহৰুকেইটা দিছোঁ, বেলেগ একো দিয়া নাই। নিমখ বইল কৰোঁতেই দি থৈছিলোঁ। ইয়াতে আলু 4ডোখৰ দি থৈছোঁ, মানে আমাৰ ল'ৰাক খাবলৈ লাগিব সেইবাবে। সি আলু নহ'লে ভালেই নাপায়, আৰু তাক দিবৰ কাৰণে তাকো অকণমান খুৱাব লাগিব খাৰ যিহেতু, সেইকাৰণে আলু দি দিছোঁ। আলু পিটিকি পেলাই খুৱাই দিম। আৰু এয়া ধুনীয়াকৈ এতিয়া খাৰখিনি অকণমান উতলিবলৈ দিম, বহুত বেছি নুতলাওঁ, মানে খাৰৰ গোন্ধটো নাইকিয়া হৈ যাব। যিহেতু বহুত বেছি যদি আমি খাৰটো সিজাই থাকোঁ, খাৰৰ গোন্ধ হেনো নাইকিয়া হৈ যায়, মায়ে কৈছিলে আগতে, সেইকাৰণে মই বহুত দেৰি নিসিজাওঁ। আৰু এয়া ৰেডি হৈ গ'ল। আৰু মোৰ আজি ৰেচিপিটো কেনেকুৱা লাগিলে জনাব।